শোভাযাত্রাটি আসলতে হলমারার ইতিহাস 136তম এই যে আজি হলমারা গাঁৱৰ ৰাজহুৱা বৃহত্তৰ হলমাৰাৰ এই গাঁৱৰ ৰাজহুৱা যিখন মনসা পূজা আৰু সভা মহোৎসৱ আমি পালন কৰি আহিছোঁ আৰু এই শোভাযাত্ৰাটোৰে আমি ৰাইজক জনাবলৈ মানে বিচাৰিছোঁ যে আজিৰ পৰা যাতে এই আমাৰ সভা আৰু পূজা আৰম্ভ হয় আৰু ইয়াত সকলো ৰাইজক আমি উপস্থিত থাকি এই মানে কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এই শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ আমি জ্ঞাতাৰ্থে এই বস্তুটো আমি প্ৰদৰ্শন কৰিছোঁ যে যিটো পৰিৱেশৰ দ্বাৰা আজি আমি হলমাৰা গাঁওখন গঢ়ি উঠিছিল আৰু সেই গাঁৱৰ পৰিৱেশেৰে আজি আমি এই যিটো শোভাযাত্ৰা উলিয়াইছোঁ আচলতে ইতিহাস আমাৰ বহুত বছৰ এটা ইতিহাস জন্ম পাই আছে আমাৰ এই শোভাযাত্ৰাৰ জৰিয়তে এটা বিশেষ বিভিন্ন ধৰণৰ সাংস্কৃতিক মানে ছবি আৰু ল'ৰা ছোৱালী যি বেশভূষণ এই বেশভূষণতে হলমাৰা ৰাইজৰ এটি পৰিচয় আমি দাঙি ধৰিবলৈ বিচাৰিছোঁ আৰু এই শোভাযাত্ৰাত আমি সমূহ ৰাইজকে আমি অংশগ্ৰহণ কৰিবলৈ দিছোঁ আৰু এই সভা পূজাত সকলো অসমৰ ৰাইজক বিভিন্ন প্ৰান্তৰ পৰা আহি আমাক উপস্থিতি থাকি আমাক উৎসাহিত কৰাৰ লগে লগে এই মনসা মাৰ চৰণত এটি সেৱা ল'বলৈ আৰু মহাপ্ৰভু গোপীনাথৰ হোমত সেৱা ল'বলৈ আমি অসমৰ সকলো ৰাইজকে ইয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ লগতে সমূহ আপোনালোকৰ যিসকল মিডিয়া আছে আপোনালোকৰ এই প্ৰচাৰ বিভাগৰ মুৰব্বীসকল আছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যাতে আমাৰ প্ৰচাৰটো আপোনালোকৰ জৰিয়তে প্ৰসাৰ হৈ অসমৰ পৰা ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ যাতে আমাৰ হলমাৰা মনসা পূজাখনৰ মানে যিখিনি আমাৰ মাহাত্ম্য সেই মাহাত্ম্যখিনি যাতে বুজি পায় আৰু ইয়াত নিধনী ধনী হৈছে আৰু পুত্ৰ নোহোৱা মানুহে পুত্ৰ পৰিবাৰ সম্পূৰ্ণৰূপে সুশৃংখলভাৱে ইয়াত পাই আছে মনৰ কামনা পূৰ্ণ হৈ আছে আমি সকলো ৰাইজক এই পূজা সভাত অংশগ্ৰহণ কাৰণে আমন্ত্ৰণ জনাইছোঁ এই আমাৰ আজি প্ৰথম দিন আমাৰ 5 দিনীয়াকৈ সভা আৰু পূজা আৰম্ভ হয় আৰু এই পূজা সভাত আমি সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত এই পূজাখন পালন কৰা হয় আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গ'ল আমাৰ মাননীয় সভাপতি পূজা মহোৎসৱৰ সভাপতিয়ে উত্তোলন কৰিছে লগতে আম্বেদকাৰ আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিকৃতিত মাল্য প্ৰদানো কৰিছে আৰু এই তৃতীয় কাৰ্যসূচী হিচাপে আমাৰ আজি এই শোভাযাত্ৰা সভাৰ এটা হয় আচলতে এইটো কথা আমি ৰাতিপুৱা স্বাস্থ্য যাতে মানুহৰ ল'ৰা ছোৱালীখিনিৰ স্বাস্থ্য যাতে ভালে ৰাখে এটা সুস্বাস্থ্য দিব পাৰি তাৰ কাৰণে আমি ৰাতিপুৱা আজি 6 বজাতে মাৰাথন ৰেচৰ আয়োজন কৰিছিলোঁ তাত কেইবাজনো লোকে অংশগ্ৰহণ কৰি পুৰস্কৃত হৈছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম